নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অগ্নিগৰ্ভা মণিপুৰ শুনিছিলোঁ। তাৰ অগ্নিৰ শিখা এতিয়াও শেষ হোৱা নাই আৰু ডাবল ইঞ্জিন চৰকাৰ, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰপতি শাসন দিয়াৰ পিছতো কিন্তু ছুপাৰ ডুপাৰ ফ্লপ। তো এতিয়া আহিলে আমাৰ অসম। অগ্নিগৰ্ভা অসম বুলি ক'ব নোৱাৰোঁ, কাৰণ গোটেই অসমক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মেনেজ কৰি লৈছে। দল সংগঠন চবকে মোটামুটি এডজাষ্ট কৰি লৈছে আৰু বিশেষকৈ উজনি অসমৰ যিবিলাক আছে তাৰ এইটো ক'বলেই নাই। তো প্ৰধানমন্ত্ৰী আহিছিলে, তাৰপিছত এনেকুৱা এটা ঘটনা হ'ল। কি হ'ল নহ'ল এইবিলাক ক'বলৈ দৰকাৰ নাই। আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সভাত কি হ'ল নহ'ল সেইটো লৈ ইতিমধ্যে বহুত ব্যাখ্যা হৈছে। তো গতিকে সময়ৰ নাটনি আৰু সেইটো লৈ মই ব্যাখ্যা কৰিবলৈ নাই। কিন্তু তেখেতে যোনটো কৰিলে এয়া হ'ল খুব শ্বৰ্ট ফৰ্মত কি বুলি কয়, এই যে মেইন ষ্ট্ৰীমৰ নেতা আছে নহয়, আমাৰ শৰ্মাই হওক বা যি আছে এতিয়া প্ৰমোদ বড়োই হওক, চব মানে মেইন ষ্ট্ৰীমৰ নেতাক শিকাই দিলে গান ষ্ট্ৰীমৰ নেতা যে কি ধৰণৰ মেইন ষ্ট্ৰীমক কেপচাৰ কৰিব লাগে। গতিকে আপুনি গান ষ্ট্ৰীমৰ পৰাও মেইন ষ্ট্ৰীমতকৈও ডাঙৰ পাৰফৰ্মেঞ্চ কৰিব পাৰে। যোনটো আমাৰ আলফাৰ যে নেতাবিলাক আছে তেওঁলোকে বিজেপিত জইন নকৰাকৈ তেওঁলোকে তেনেকুৱাকৈও কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰে, কাৰণ তেওঁলোকে ঠিকা টুপুৰিৰ বাহিৰে বেলেগ আৰু কোনো চিন্তা নাই। তো এই ঘটনাটো যে হ'ল, ঘটনাটো হোৱাৰ পিছত এতিয়া চৰকাৰে যোনটো নেৰেটিভছ বা টোটাল যোনটো নেৰেটিভ চলি আছে, এয়া নেৰেটিভছটো হ'লগৈ যে ইয়াত তৃতীয় শক্তিৰ হাত আছে। কিন্তু সজাগ আৰু সচেতন ৰাইজেতো তৃতীয় শক্তি দেখা নাই। তৃতীয় শক্তি কোন? চাইনা না পাকিস্তান না বাংলাদেশ? কোন আছে ইয়াত? আৰু যেতিয়া এই তথাকথিত জনজাতিকৰণৰ নামত যে এটা ভেলকিবাজি হৈছিলে, নটিফিকেশ্যন হৈছিলে, তাৰপিছত কি হৈছিলে সেইটো মনত আছেনে? এনেকুৱা পৰিস্থিতি গোটেই অসমত হোৱা নাই, কিন্তু তাত নেপাল সদৃশ জেনজি তাত কিন্তু হৈ গ'ল। এতিয়াকে এইটো শেহতীয়াকৈ হৈছে। এতিয়া আপোনাৰ নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু, তেওঁলোকক কয় যে কিং মেকাৰ। কিন্তু কিং মেকাৰ কাক কয়, আঞ্চলিক নেতা কাক বুলি কয়, সেইটো কিন্তু প্ৰমোদ বড়োৰ মানে আমাৰ হাগ্ৰামাই, প্ৰমোদটো হ'লেও প্ৰমোদতে মানে ব্যস্ত প্ৰমোদ লীলাত ক'বলৈ নাই। হাগ্ৰামা দেখুৱালে। কাৰণ এই যে আমাৰ শৰ্মাই হওক, হিমন্ত হওক, যিমান নেতা আছে, কঁকালটো ভাঙি যায় প্ৰধানমন্ত্ৰী আৰু আমাৰ অমিত শ্বাহ অহাৰ লগে লগে। কেনেকৈ মানে চেলাম ঝুকিব, ইমান বেয়াকৈ কোনো ৰজাৰ ওচৰতো চেলাম ঝুকা নাছিলে, কিন্তু এতিয়া তেওঁলোকে চেলাম ঝুকে। আপুনি হাগ্ৰামাক দেখিছে নেকি? এনেকৈ চেলাম নুঝুকে। তেওঁ যি কৰিবলৈ আছিলে কৰিলে। এতিয়া সজাগ মানুহৰ মাজত এইটো চৰ্চা হৈছে, বিশেষকৈ BTAD অঞ্চলত, যে আচল কথাটো কি? আচল কথাটো হ'ল যে সেইদিনাখন যেনেকৈ মানে লাজ দিলে প্ৰধানমন্ত্ৰীক, সেইটোৰ বদলা ল'লে তেওঁলোকে। বেলেগ আৰু কোনো নেৰেটিভছ নাই। আপোনালোকে অলপ মনত পেলাওকচোন, 2002 গুজৰাট দাংগা, তাৰপিছত এটা ঐতিহাসিক আৰু বিখ্যাত যি ইণ্টাৰভিউ আছিল, আৰু মই এই কৰণ থাপৰক সদায় চেলুট মাৰোঁ, ইণ্ডিয়াৰ A-ক্লাছ মানে জাৰ্ণালিষ্ট, নট অনলি ইণ্ডিয়া, ৱৰ্ল্ডত বুলি আমি ক'ব পাৰোঁ। কেনেকৈ কৰে। তো নৰেন্দ্ৰ মোদীৰ লগত যেতিয়া কথোপকথন হৈ আছিলে, হৈ থাকোঁতে মন কৰিব, নৰেন্দ্ৰ মোদী ইণ্টাৰভিউত পানী খাব লগা হ'ল। তাৰমানে তাৰ পানী ওলাই দিছিলে। আৰু তাৰপিছৰ পৰা নৰেন্দ্ৰ মোদী আৰু এটা মানে খুবিটো কি মই কৈ দিছোঁ, এইটো খুবি বুলি ক'ব লাগিব, তেওঁৰ ফিচাৰ্ছ এইটো হ'লগৈ, যদি তেখেতক কোনোবাই মানে কুৱেশ্যন কৰে, সেইটো তেখেতে খুব বেয়া পায়। আৰু বিশেষকৈ তেওঁক সেইটো কুৱেশ্যন কৰাটো ভাবি লয় যে তেওঁক মোক মানে বেজ্জত কৰি আছে। গতিকে অক্ষয় কুমাৰৰ নিচিনা ৰিপৰ্টাৰ লাগিব। আপুনি আম খায় নেকি, কি কৰে, কিবা কিবি আৰু বেয়া কথা মুখত ওলায়, বাদ দিয়ক এইবিলাক কথা। গতিকে কৰণ থাপৰ পানী ওলাইছিলে, আৰু সেইদিনাখন সভাত নৰেন্দ্ৰ মোদী দ্বিতীয় যদি ইণ্ডিয়াত কোনোবা ব্যক্তি আছে, ৰাজনৈতিক ব্যক্তি, জাৰ্ণালিষ্টৰ কথাটো ক'বলৈ নাই,
মানে পানী খাবলৈ বাধ্য কৰিছিলে, কিন্তু বিড়ম্বনা কি জানেনে? তেওঁ মানে খুব কষ্টত অলপ অলপকৈ হাঁহি আছিলে মোদী ডাঙৰীয়া, অলপ অলপকৈ হাঁহি আছিলে, কিন্তু তেওঁ পানী খাব পৰা নাই। মানে হিন্দীত ফিল্মত মই এটা ডায়লগ শুনিছিলোঁ, তেৰে সামনে পানী হোগা, পানী পানী হোগা, লেকিন তু পানী নেই পি পায়েগা। তেনেকুৱা দৃশ্যটো কিন্তু সেইদিনাখন দেখা গ'ল। তেতিয়াৰ পৰাই স্ক্ৰিপ্ট হৈ গ'ল যে নাই, তই বেছি বাঢ়ি গৈছ, তো গতিকে তোক মানে অলপ পাংটো মানে ঠিক ঠাক কৰিব লাগিব। তাৰে পাৰ্ট হিচাপে এই কথাটো হৈছে। আৰু বড়োলেণ্ডৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল, তাত যে দুটা ট্ৰাইবেল সম্প্ৰদায়, মানে আমাৰ এই আদিবাসী আৰু বড়োসকল কেতিয়াবা মিলা প্ৰীতিৰে থাকক, সেইটো কিন্তু আমাৰ যোনটো গভৰ্ণমেণ্ট আছে, আমাৰ যে ছিষ্টেমে কিন্তু সেইটো কেতিয়াও নিবিচাৰে। কিন্তু ইলেকশ্যনত কি হৈছিলে, যিহেতু দুটা সম্প্ৰদায়ৰ মানুহ বাকীবিলাকো মিলি আছিলে, সেইটো কাৰণে এবছলিউট মেজৰিটি হাগ্ৰামাই পাইছিলে। কাৰণ সেইটো, বেলেগ আৰু কোনো কাৰণ নাই। তো গতিকে অসম নহয়, গোটেই ৰাষ্ট্ৰৰ নেতাবিলাকক মই চকু খুলি দিব খুজিছোঁ যে হাগ্ৰামাৰ পৰা তেওঁলোকে ৰাজনীতি শিকিব লাগিব। তো গতিকে ইয়াত স্পষ্ট হৈ গৈছে যে তৃতীয় শক্তি নহয়, দ্বিতীয় শক্তি। এই দ্বিতীয় শক্তিটো কোন? দ্বিতীয় শক্তিটো হ'ল কি? খুদ বিজেপি। কাৰণ বিজেপিৰ নীতিটোৱে হ'ল যে আপোনাৰ লগত থ'ব, কিন্তু আপোনাক লেং মাৰি দিব, লেং মাৰিব, আপোনাক গ্ৰাস কৰি পেলাব, যোনটো হাগ্ৰামাৰ লগত কৰিব পৰা নাই। গতিকে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে সেইটো কৰিব লাগিব। আৰু তাততো এটা সময়ত খুব বন্দুকৰ গুলি হৈছিলে, বহুত হাংগামা হৈছিলে। কাৰণ মই যেতিয়া বড়োলেণ্ডৰ আন্দোলন চলিছে, সেইটো সময়ত বিভিন্নবাৰ গোটেই বড়োলেণ্ড এৰিয়াত মই ফুৰিছোঁ। গতিকে মোৰ অভিজ্ঞতা আছে, মই বহুত ভয়ংকৰ দৃশ্য দেখিছোঁ। হয়তো ইউটিউবে সেইবিলাক কথা পাতিলে হয়তো বহুত কিছু ৰেষ্ট্ৰিকশ্যন আনিব পাৰে, সেইকাৰণে মই ক'বলৈ নাই। গতিকে এইটো তৃতীয় শক্তি নহয়, এইটো হ'লগৈ দ্বিতীয় শক্তি। আৰু এই বদলাটো আচলতে নৰেন্দ্ৰ মোদীয়ে ল'লে, কাৰণ এইটো দ্বিতীয়বাৰ তেওঁ এনেকৈ মুখ থেকেচা খাইছে। গতিকে তাৰ পৰা আমাৰ নেতাবিলাকে শিকিব লাগে। আজি ইয়াতে ভিডিঅ' শেষ কৰিছোঁ। নাজানো বেলেগ চেনেলে কি নেৰেটিভ দিছে, কিন্তু যোনটো বাস্তৱ সত্য, কাৰণ আমি গ্ৰাউণ্ডৰ ৰিপৰ্ট লওঁ, আমি এটা ৰিপৰ্ট পোৱাৰ লগে লগে মানে জঁপিয়াই নপৰোঁ, আমি অলপ আকৌ ছাৰ্ভে কৰোঁ, কাৰণ আমাৰতো এটা অবজাৰভেশ্যন থাকেই। তো দুটাৰ লগত খাপ খাইছে। যদি আপোনালোকে একমত হয়, ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক, লাইক হয়, আপুনি নিজে ছাবস্ক্ৰাইব কৰিব আৰু আনকো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব। নমস্কাৰ।